ধন টকা পইচা নাই বুলি তোক পাহৰি যাম বুলি ভাবিছিলি? কোনোদিনাই তোক পাহৰি নাযাওঁ। জীৱনত যিদিনাখনৰ পৰাই তোৰ হীৰৰ সেন্দুৰ ল'লোঁ, সেইদিনাখনেই পৰাই মই তোৰ হৈ ৰ'লোঁ। সুখ দুখ হাঁহি আৰু কান্দোনৰ সমভাগী। তই যিমানেই গালি দিয়, তোৰ সেইখিনি গালি মোৰ কাৰণে সাধাৰণ। তই দিয়া গালিখিনি মোৰ মৰমৰ যেন লগা হ'লো। যিমান পাৰোঁ তিমান তোক বুজাবলৈ চেষ্টা কৰিম। তই যিমান বেয়া হ'লেও মই তোৰ কাষতেই ৰ'ম। তই তিমান ভাল হৈ যাবি মোৰ মৰমৰ বাবে। চাওঁতে চাওঁতে আমাৰ আজি বয়সে পাতিয়ালেও সময়ৰ লগত আমি এদিন হাৰ মানি যাব লাগিব। সময়ৰ সোঁতত আমি বৈ গৈ আছোঁ, কিন্তু তই এদিনো ভালেই নহৈছ। কিন্তু মোৰ বিশ্বাস আছে এদিন তই ভাল হ'বি। যিদিনাখনেই তই ভাল হ'বি সেইদিনাখনেই মোক কিন্তু তই নাপাবি। কাৰণ মই তোক ভাল কৰাৰ পাছত হয়তো চাগে মই চিৰদিনৰ কাৰণে তোৰ পৰাই আঁতৰি ৰ'ম। বাকী থাকিল ল'ৰা ছোৱালী, ঘৰ সংসাৰ, মা দেউতা। সংসাৰ বুলিবলৈ মই খালি চিৰদিনৰ বাবে হেৰাই ৰ'ম। ক'ত যাম কি কৰিম একো নাজানো। তই সুখে থাকিবি সুখী থাকিবি। চিৰদিন তোৰ বাবে মই জীয়াই ৰ'ম এখন শ্মশানত, য'ত মোৰ স্মৃতি হৈ জীয়াই থাকিব বাঁহেৰেই সজা এটা গঁৰাল। পাৰিলে পকা কৰি দিবি। জীৱনত ৰৈ থাকিম, স্মৃতি হিচাপে ৰখি যাম সেই সৰু প্ৰজাতিতে। ওলাওঁতে তোক এপাক চাম, সোমাওঁতে এপাক চাম, কিন্তু মই গৌৰৱেৰেই কম তোৰ স্বভাৱ সলনি কৰি যাম। এইটো এটা বৰ ধুনীয়া কবিতা আছিল। কবিতা মানে নহয়, এটা একদম ধুনীয়া কথাৰ লিখনি আছিল। পাইছোঁ নে নোৱাৰিছোঁ নাজানো, কিন্তু তথাপিতো অকণমান চেষ্টা কৰি চাইছোঁ। নাজানো মই ক'বলৈ বৰ ভালকৈ এনেকৈ কথাবোৰ, কিন্তু মানে ইমানেই ধুনীয়াকৈ লিখা আছিলে। একদম শুনি মনটো ভাল লাগি গ'ল। যি কি নহওক অকণমান কৈ চালোঁ, কেনেকুৱা লাগিছে ক'বচোন।